সেই গাইছ আপোনালোকৰ মনত আছেনে মই যে কেইদিনমান আগত কৈছিলোঁ মানে এটা ভিডিঅ'ত যে এয়া হ'ল ৰাজেশ দা আমাৰ ইয়াত কৰ্মসূত্ৰে থাকে আৰু তো এতিয়া মানে ৰাজেশ দা আৰু মই গৈ আছোঁ আজি ৰঙিয়া মানে তেওঁ যাব অহাকালি ঘৰ তো তেওঁৰ ঘৰ উত্তৰ প্ৰদেশ মই সেইদিনা কৈছিলোঁ তো অহাকালি বোলে তেওঁ ঘৰ যাব আৰু ঘৰ যাবলৈ নিজৰ পৰিয়ালৰ বাবে কিবা কিবি অকণমান বজাৰ কৰিব তো সেইবাবে মই তেওঁক লৈ আহিলোঁ এতিয়া মানে আমাৰ ইয়াতে থকা বিশালত তো তেওঁ কৈছে ইয়াতে পাই যাব বোলে গোটেইখিনি তো সেইবাবে ইয়াতে লৈ আহিলোঁ আৰু তো এতিয়া মইনো আহি কি কৰিম কাৰণ মোৰতো একো শ্বপিং কৰিব লগা নাই তো মই আৰু ঘূৰি আছোঁ বেলেগ একো কৰা নাই তো তেওঁ কিবা কিবি চাই আছে আৰু তো তেওঁ প্ৰথমতে আহিছে এইবিলাক মানে লেডিজ কাপোৰ কিবা কিবি ল'ব আৰু মাৰ বাবে ভনীয়েকৰ বাবে কিবা কিবি ল'ব আৰু তো এতিয়া শ্বপিং টপিং কৰি এতিয়া আহি মানে গৈ আছোঁ আকৌ ৰুমৰ ফালে তো এতিয়া চাওক সেই লাইটিংটো খুব ধুনীয়া লাগিছে ন মানে গোটেইকেইটা লাইট জ্বলাই থৈ দিলে ভাল লাগে কিন্তু তো নেক্সট ডে মৰ্ণিং আকৌ তেওঁক এতিয়া মই থ'ব আহিলোঁ ষ্টেচনলৈ তো এতিয়া থ'ব আহি আৰু ট্ৰেইনখনক অপেক্ষা কৰি আছোঁ এতিয়ালৈকে ট্ৰেইনখনটো অহা নাই অকণমান লেট মাৰিছে বোলে তো এতিয়া ফাইনেলি ট্ৰেইনখন আহি পালে তো ৰাজেশ দাক এতিয়া ফাইনেলি বাই বাই দিব সময় হ'ল তো তেওঁ আহিব বাৰু আৰু 3 মাহমান পিছত আহিব বোলে এতিয়া নাহে বোলে আৰু যিহেতু বহুদিন পিছত ঘৰ গৈ আছে সেইকাৰণে কেইদিনমান পিছত আহিব আৰু দেৰিকৈ তো এতিয়া ৰাজেশজীক বাই বাই দিলোঁ তো বাই বাই আৰু লগ পাই আছোঁ নেক্সট